আমাৰ এই হাতীমৰীয়া এই অঞ্চলত যোনটো পিকনিক স্পট আছে সেই তাৰ আমি কালি হঠাতে খবৰ পাইছোঁ যে গৰাখহনীয়া হৈছে আৰু এটা কথা ৰাইজক আমি অৱগত কৰিব বিচাৰিম এই জাগা টুকুৰা প্ৰটেকশ্যন দিবলৈ ইতিমধ্যে কাম হাতত লোৱা হৈছিলে আৰু আগলৈ গৈ নদীখনৰ আগলৈ গৈ পৰ্কুপাইনো পেলোৱা হৈছিলে কিন্তু কি হ'ল প্ৰটেকশ্যন দিয়া সত্ত্বেও বহুখিনি কাম কৰা সত্ত্বেও জিঅ' বেগিং কৰা সত্ত্বেও এইটো আকস্মিকভাৱে নদীখন এইপিনে আহিলে আৰু আমাৰ এনেকৈ ঘূৰি ঘূৰি যোনটো হুইলপুল বুলি কয় সেই বস্তুটো যেতিয়া নদীখনত আহে গৰাখহনীয়া খুব বেছিকৈ হয় ইতিমধ্যে তৎপৰতাৰে কামখিনি হাতত লোৱা হৈছে এতিয়া গছ বান্ধি পেলাব লাগিব আৰু এইটুকুৰা জেগাত আমাৰ ইঞ্জিনিয়াৰসকলে কোৱা মতে এইটুকুৰা জেগাত নদীৰ সোঁতটো যাতে কেনেধৰণে কম কৰিব পাৰি সেইটোৰ আমি চেষ্টা কৰিব লাগিব সেই তাৰ বাবে ইতিমধ্যে চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক জনোৱা হৈছে আৰু গোটেই ডিপাৰ্টমেণ্টৰ মানুহখিনিও আমাৰ লগত আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ আমাৰ বিষয়াসকলো আমাৰ লগতে আছে আৰু তৎপৰতাৰে এই কামখিনি কৰা হ'ব আৰু এই জেগা টুকুৰা আমি যেনে তেনে সেইখিনি যাতে নদী আৰু আগবাঢ়ি আহিব নোৱাৰে সেইখিনি আমি প্ৰচেষ্টা হাতত ল'বই লাগিব আৰু এতিয়া পৰিদৰ্শন আমি কৰি গ'লোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে আমি সোনকালে তাৰ যি ব্যৱস্থা ল'ব লাগে আমি নিশ্চয় ল'ম ছাৰ ফেৰি অহাৰ পিছতো এই ঘটনা হ'ব পাৰে বুলি আপুনি ভাবে নেকি কি কয় ফেৰি যে যায় তাৰ উপৰিও এই ঘটনাটো হ'ব পাৰে বুলি আপুনি ভাবে নেকি চাওক ফেৰি যোৱাৰ ক্ষেত্ৰত বা নাও যোৱাৰ ক্ষেত্ৰত এটা গৰাখহনীয়াৰ লগত এটা সম্পৰ্ক একেবাৰে নথকা নহয় কি হয় যেতিয়া ফেৰি এখন যায় বা নাও এখন যায় আমি এইটো মৰিগাঁৱতো পাইছিলোঁ আৰু অভিযন্তাসকলে আমাক এটা কথা বুজাইছিলে যে ঢৌ এটাৰ সৃষ্টি হয় আৰু এটা কৃত্ৰিম যোনটো ঢৌৰ সৃষ্টি হয় সেই ঢৌৱে আহি পেলাই হেৰিত পাৰত মাৰেহি আৰু যদি অকণমান বোলে কেতিয়াবা হৈছে নহয় কিন্তু দৈনন্দিন যদি সেই ঢৌৱে মাৰে বালি আৰু পাথৰহে সেই তাত যোনবোৰ জেগাত আপোনাৰ পাথৰ আছে সেই তাত একো নহয় কিন্তু য'ত বালি পাথৰ মিহলি হৈ আছে বালিত যদি এনেকৈ হঠাৎ সদায় দৈনন্দিন যদি এনেকৈ পানীয়ে মাৰি যায় কিবা এটা তাত হেৰি হোৱাটো প্ৰতিক্ৰিয়া হোৱাটোতো স্বাভাৱিক